নমস্কাৰ, মই বুবুনাথ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পাঠকে। হয়, আজি মই আহি উপস্থিত হৈছোঁ মৰিগাঁও জিলাৰ বাখৰবৰী এজন যুৱকৰ বাসগৃহত আমি উপস্থিত হৈছোঁ। আৰু যোৱাকালি যি SSC যি চূড়ান্ত ফলাফল ঘোষণা কৰিলে, সেই চূড়ান্ত ফলাফলৰ তালিকাত বাখৰবৰী তৃণামণি দাসৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু ইতিমধ্যে তৃণামণি গাঁওখনলৈ কঢ়িয়াই আনিলে এক সুখবৰ। আমি সেই খবৰটো দিবলৈ আপোনালোকক তৃণামণিৰ বাসগৃহত উপস্থিত হৈছোঁ। তৃণামণি পিতৃ এজন আছিল মৎস্য ব্যৱসায়ী, ক্ষুদ্ৰ মৎস্য ব্যৱসায়ী। মৎস্য ব্যৱসায়ী কৰি তৃণামণি পঢ়া শুনাৰ দায়িত্ব লৈছিল, আৰু পঢ়া শুনা কৰি বহু কষ্টৰ ফলত পিতৃৰ মুখত আজি হাঁহি বিৰিঙি উঠিছে। পিতৃ মাতৃ দুয়োৰ মুখত হাঁহি বিৰিঙিছে। আৰু তৃণামণি হৈছে আজি নৱপ্ৰজন্মৰ বাবে এক উদাহৰণস্বৰূপ। হয়, পুনৰ কৈছোঁ, তৃণামণিয়ে বহু সংগ্ৰামৰ ফলত এটা কেন্দ্ৰীয় চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। মই প্ৰথমে মোৰ সতীৰ্থক অনুৰোধ জনাম পৰিৱেশ দেখুৱাবলৈ। তৃণামণিৰ বাসগৃহত আজিৰ আনন্দৰ বন্যা বিয়পিছে। আত্মীয় কুটুম গাঁৱৰ সকলোবোৰ আহি এনেদৰে তৃণামণিক এবাৰ দেখা কৰিবলৈ আহিছে, আৰু এটি প্ৰীতি ভোজৰ আয়োজন কৰিছে। সেই প্ৰীতি ভোজৰ স্থলীত প্ৰীতি ভোজৰ কাৰণে আত্মীয় কুটুম গাঁৱৰ সকলোবোৰ আহিছে তেওঁক একাজলি আশীৰ্বাদ দিবলৈ। এনেদৰে প্ৰীতি ভোজ চলি আছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থক। এনেদৰে প্ৰীতি ভোজৰ আয়োজন চলি আছে, আৰু তৃণামণিয়ে বাখৰবৰী গাঁৱলৈ নহয়, সমগ্ৰ মৰিগাঁও জিলালৈ কঢ়িয়াই আনিছে গৌৰৱৰ বাৰ্তা। হয়, মই পোনে পোনে তৃণামণি কাষলৈ যাম। তৃণামণি মুখেৰে আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমে তোমাক স্বাগতম জনাইছোঁ পাৰ্ট টাইম তোমালৈ। আৰু প্ৰথমে জনোৱা, কেনেদৰে এই সংগ্ৰামখন অব্যাহত ৰাখিছিলা? একচুৱেলি মই এই এক্সামটোৰ কাৰণে লাষ্ট 3 yearsৰ পৰা প্ৰিপেৰেশ্যন চলাই আছিলোঁ। লাষ্ট যিটো ইয়েৰত এটা এটেম্প দিছিলোঁ, সেই এটেম্পত মানে মই ফাইনেল মেৰিটৰ পৰা আউট হৈছিলোঁ। এইটো এটেম্পত মানে বাকী যিখিনি মোৰ ভুল হৈছিলে সেইখিনি মই শুধৰাইছিলোঁ অলপমান চেষ্টা কৰি। এইবাৰ যিটো ফাইনেল মেৰিট, তাত মোৰ নামটো পাবলৈ সক্ষম হৈছোঁ। কেনেকুৱা অনুভৱ? অনুভৱটো ভালেই, আৰু এইটোৱে সমাপ্তি নহয়, আৰু চেষ্টা কৰি যাম, আৰু আগলৈও আৰু কৰিব চেষ্টা কৰিম। অনুভৱ বৰ্তমান বহুত ভাল। কি ক'বা নৱপ্ৰজন্মক? কি ক'বা নৱপ্ৰজন্মক? এটাই ক'ম, যাতে চেষ্টা সকলোৱে কৰি যাওক, আৰু চেষ্টাৰ অবিহনে একো সাধ্য নহয়। চেষ্টা সকলোৱে কৰি যাওক, নিশ্চয় সকলো এদিন সফল হ'ব। কিমান দিনৰ পৰা অনুশীলন চলি আছিলে? একচুৱেলি মই এইটো এক্সামৰ কাৰণে লাষ্ট 3 yearsৰ পৰা লাগি আছিলোঁ। লাষ্ট 3 yearsত মানে হোৱা নাছিলে, এই বছৰত মোৰ হৈ গ'ল। তাৰ কাৰণে মই বহুতখিনি ইউটিউবৰ পৰা অনলাইন কোচিং কৰিছিলোঁ, আৰু বিভিন্ন ধৰণৰ মক টেষ্ট আছে। আমাৰ RW অংকিত ছাৰ বুলি বহুত পপুলাৰ এইটো এক্সামৰ কাৰণে, তেওঁৰ পৰা মই প্ৰিপেৰেশ্যন চলাই আছিলোঁ, আৰু এই বছৰ মই সেইকাৰণে সফল হ'বলৈ সক্ষম হৈছোঁ। এই ফলাফলৰ আঁৰত কোন আছে তোমাৰ? এই ফলাফলৰ আগত মোৰ ঘৰৰ মা দেউতা দাদা আছে, আমাৰ বন্ধু বান্ধৱী আছে। মোৰ সকলোকে মই অশেষ ধন্যবাদ দিব চেষ্টা কৰিম আপোনালোকৰ চেনেলৰ জৰিয়তে। হয়, এয়া আছিলে তৃণামণিৰ ভাষ্য। তৃণামণিৰ মুখেৰে আমি পাৰ্ট টাইম দৰ্শকক তৃণামণিৰ ভাষ্য শুনালোঁ, আৰু মই পোনে পোনে তেওঁৰ পিতৃৰ কাষলৈ যাম। পিতৃৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁৰ পিতৃ আছে। প্ৰথমে আমাৰ পাৰ্ট টাইমলৈ আপোনাক স্বাগতম। নমস্কাৰ, মই চেনেলক শুভেচ্ছা জনাইছোঁ। মানে মই এটাই কথাই মই ভাবিছোঁ, পৃথিৱীত কষ্ট অবিহনে কোনো কাম সফল নহয়। সি যিটো চেষ্টা কৰিছে, সেই চেষ্টাত আজি সি ফলৱতী হৈছে। আৰু চৰকাৰকো ধন্যবাদ দিছোঁ, পইচা পাই নোলোৱাকৈ এটা চাকৰি এটা দিছে। সেইটো ক্ষেত্ৰত মই বহুত সুখী। আৰু যিখিনি মই কষ্ট কৰিছোঁ, এই কষ্টটো আজি মই বহুত সফল হোৱাৰ বাবে মই বহুত উপকৃত হৈছোঁ। গতিকে এইটো মোৰ মনত খুব এটা আনন্দ দিন, আৰু মই খুব ভাল পাইছোঁ। কিমান দিনৰ পৰা ল'ৰাক এই ৰাস্তাৰে বাট ল'বলৈ আপুনি কিবা পৰামৰ্শ দিছিলে? এই ল'ৰাজনক মই তেতিয়াৰ পৰাই মেট্ৰিক পাছৰ পৰাই মই বহুত প্ৰেৰণা লৈছিলোঁ যে ল'ৰাজন খুব ভাল হওক, ভাল এজন সমাজৰ এজন ব্যক্তি হওক। মই এইটো বহুত মোৰ আশা, বহুত চিন্তা আছিলে। আজি সেই চিন্তাটো মই পাবলৈ মই সক্ষম হৈছোঁ। কেনেকুৱা অনুভৱ? মোৰ খুব ভাল আৰু খুব আনন্দ, আৰু মই সকলোকে মই সমাজখন আদৰণি জনাইছোঁ। হয়, এয়া আছিলে তৃণামণিৰ পিতৃৰ ভাষ্য। আৰু মই পোনে পোনে তেওঁ তৃণামণি দাসৰ মাতৃৰ কাষত যাম। তৃণামণি দাসৰ মাতৃ আছে, মাতৃৰ পৰা মই ভাষ্য ল'বলৈ চেষ্টা কৰিম। কেনেকুৱা অনুভৱ? পুত্ৰ ইতিমধ্যে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে, কেনেকুৱা অনুভৱ? বহুত ভাল অনুভৱ, বহুত ভাল লাগিছে, বহুত আনন্দ। ল'ৰাটো চেষ্টাৰ ফলত সি নিজে সফল হৈছে। বহুত কষ্ট কৰিছে সি।
আজি আপোনাৰ ঘৰত প্ৰীতিভোজৰ আয়োজন কৰিছে, আয়োজন। মিতিৰ কুটুম গাঁৱৰ সকলোবোৰ আহিছে আৰু টিনামণিৰ ভৱিষ্যতে আপুনি এজন ভাৰত মাতৃৰ সেৱা কৰা এজন সৈনিক হিচাপে আপুনি মাতৃত্বৰ যি দায়িত্ব, সেই দায়িত্ব ইতিমধ্যে আপুনি পালন কৰিছোঁ। পালন কৰি আহিছিলে, হয়। গতিকে তেওঁ ভাৰত মাতাৰ সেৱা কৰিবলৈ সুযোগ পাইছে। এই হেতু আপুনি কি ক'ব চৰকাৰলৈ কি ধন্যবাদ 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 জনাইছো ধন্যবাদ বহুত ধন্যবাদ। হয়, এয়া আছিলে টিনামণিৰ মাতৃৰ ভাষ্য। আৰু মই পোনে পোনে তেওঁ জ্যেষ্ঠ ভাতৃ আছে, জ্যেষ্ঠ ভাতৃৰ কাষলৈ যাম। কি ক'ব কনিষ্ঠ ভাতৃ এনে অনুভৱ মানে এনেকুৱা সাফল্যত আপোনাৰ কেনেকুৱা অনুভৱ? হয়, মই আজি বহুত সুখী। মোৰ ভাইটি এজন আজি মানে সফল হৈছে, তাৰ বহুত ঠিক আছে, বহুত কষ্ট কৰিছে লাইফত, তাৰ কাৰণে আমি বহুত সুখী। চৰকাৰক আমি বহুত ধন্যবাদ দিব বিচাৰিছোঁ। যাতে মই আৰু এটা কথা ক'ম, যাতে সকলো ল'ৰাবোৰক কষ্ট কৰি যাওক, সফল হ'ব জীৱনত, ইমানে ক'ব বিচাৰিছোঁ। তাত চাই একো নাই, মই বহুত সুখী মানে ভাইটিৰ কাৰণে। হয়, এয়া আছিলে টিনামণি দাসৰ জ্যেষ্ঠ ভাতৃৰ ভাষ্য আৰু টিনামণি দাসৰ জ্যেষ্ঠ ভাতৃৰ চকু সুখৰ যি বন্যা, সেই বন্যা বোৱাৰ কিছু পূৰ্ণ সম্ভাৱনা দেখিছোঁ। কিন্তু এয়া সঁচাকৈ সুখৰ এক মুহূৰ্ত। আমি প্ৰাতঃ টাইম দৰ্শকসকলক এটাই কথা জনাব বিচাৰিছোঁ, টিনামণি আছিলে মানে মৰিগাঁও জিলাখনৰ কাৰণে এটা গৌৰৱৰ বাৰ্তা আছিলে। আমি সেই বাৰ্তাটো দিবলৈ টিনামণি বাসগৃহত উপস্থিত হৈছিলোঁ আৰু চাই থাকিব আমাৰ এই প্ৰাতঃ টাইম। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।